আপোনালোকে লক্ষ্য কৰি আছে UPPL দল হিচাপে আমি পৰ্বতজোৰাত বিভিন্ন গাঁওবিলাকত পৰ্বতজোৰা বিধানসভা সমষ্টিৰ বিভিন্ন গাঁওবিলাকত গৈ আছোঁ ৰাইজৰ মাজত আমাৰ UPPL দলৰ উদ্দেশ্য লক্ষ্য আমি ৰাইজক কৈ আছোঁ আৰু আমি যথেষ্ট গাঁৱে ভূঞে আমাৰ বিভিন্ন প্ৰকাৰে আমাৰ নিৰ্বাচনী প্ৰচাৰবিলাক চলি আছে আৰু আমাৰ এটা আত্মবিশ্বাস আছে ৰাইজৰ প্ৰতি আমাৰ এটা বিশ্বাস আছে পৰ্বতজোৰা বিধানসভা সমষ্টিৰ সন্মানীয় ভোটাৰসকলৰ ওপৰত আমাৰ এটা বিশ্বাস আছে সকলো জাতি জনগোষ্ঠীৰ ওপৰত আমাৰ এটা বিশ্বাস আছে যে পৰ্বতজোৰা বিধানসভা সমষ্টিৰ লগতে গোটেই BTR অঞ্চলৰ সকলো জাতি জনগোষ্ঠী এইবাৰ UPPL দলক আঁকোৱালি ল'ব কাৰণ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি ব্লেকমেইলিং কৰি যি ঠগবাজ কৰি ৰাইজৰ পৰা ভোট লৈ ৰাতিৰ ভিতৰতে তেওঁৰ এই পুৰণা কেছেটবিলাক তেওঁ বন্ধ কৰি আকৌ বন্ধকত থৈ আকৌ যে হিমন্ত বিশ্ব শৰ্মাৰ ভৰি ধৰিব লগা হ'ল এইটো ৰাইজে এইবাৰ মানি ল'ব বিচৰা নাই কাৰণ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যোৱা BTC নিৰ্বাচনত এটাই শ্লোগান আছিল BJP হটাও BTC বচাও আকৌ তেওঁ BTC মানে সেই কথাটোক পাহৰি গৈ ৰাতিৰ ভিতৰতে হিমন্ত বিশ্ব শৰ্মাৰ ভৰিত ধৰিব লগা বাধ্য হৈছে গতিকে এইবেলি ৰাইজে এনেকুৱা মিছলীয়া নেতাক ৰাইজে প্ৰত্যাখ্যান কৰিব ৰাইজে এওঁলোক এই মিছলীয়া নেতাক গ্ৰহণ নকৰে BPF দলক গ্ৰহণ নকৰে NDA দলক গ্ৰহণ নকৰে ৰাইজে যিহেতু এইবাৰ UPPL দলক যোৱা 5টা বছৰত UPPL দলৰ যি শাসন যে BTCৰ অঞ্চলৰ 26টা জাতি জনগোষ্ঠীক UPPL দলে একত্ৰিত কৰি আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত UPPL দলৰ যি ভূমিকা প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো নেতৃত্ব ইয়াক ৰাইজে আকৌ বিচাৰিছে ৰাইজে বিশ্বাসত লৈছে আৰু সেইভাৱে আমি দেখিবলৈ পাইছোঁ গোটেই BTR অঞ্চলৰ লগতে পৰ্বতজোৰা বিধানসভা সমষ্টিৰ ৰাইজেও বুজিবলৈ চিন্তা কৰি আছে নহয় আমি BTR অঞ্চলৰ ৰাইজ হিচাপে ইয়াত আমি বেলেগ কোনো চিন্তা কৰি লাভ নাই UPPL দলকে আমি ছাপোৰ্ট কৰিব লাগিব মই যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা কৈছে এইটো ময়ো শুনিছোঁ বা দেখিছোঁ তো মুখ্যমন্ত্ৰীৰ কথাটোক মই ফাৰ্ষ্ট টাইম মই গৰিহণা দিছোঁ এজন মুখ্যমন্ত্ৰী হৈ তেনেকুৱা মন্তব্য তেওঁ দিব নালাগিছিল এতিয়া কথা হৈছে তেওঁ যিষাৰ কথা কৈছে তেওঁলোকৰ NDA দলতো গোমাংস ভক্ষণ কৰা বহুতো প্ৰাৰ্থী আছে অসম গণ পৰিষদ দলৰ কেইজনমান এই গোমাংস ভক্ষণ কৰা প্ৰাৰ্থী আছে এওঁলোকৰ ক্ষেত্ৰত কি হ'ব BPF দলৰো এজন গোমাংস ভক্ষণ কৰা প্ৰাৰ্থী আছে এওঁলোকৰ ক্ষেত্ৰত কি হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেনেহ'লে এওঁলোকৰ ক্ষেত্ৰত স্থিতিটো স্পষ্ট কৰিব লাগে তো গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিষাৰ কথা কৈছে যে গোমাংস ভক্ষণ কৰা প্ৰাৰ্থীসকলক ভোটদান কৰিব নালাগে তো আমিও কৈছোঁ এই ক্ষেত্ৰত ভোটাৰ ৰাইজ অলপ সচেতন হৈ চিন্তা কৰক যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি খাৰ কথা কৈছে গতিকে মই আপোনালোকৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতক প্ৰত্যাহ্বান জনাইছোঁ তেখেতে স্থিতি স্পষ্ট কৰক NDAৰ লগত যিহেতু NDA হিচাপে নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰি আছে তেনেহ'লে NDAৰ লগত থকা যিসকল গোমাংস ভক্ষণ কৰা প্ৰাৰ্থী আছে সেইসকল প্ৰাৰ্থীৰ ক্ষেত্ৰত ভোটাৰ ৰাইজে কি সিদ্ধান্ত ল'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্থিতি স্পষ্ট কৰিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221